অ' মদন, কি হ'লনো তোৰ? মনটো তেনেকৈ মাৰি আছ? কিবা হৈছে নেকি? কিনো কবি আৰু, একদম মানে মন চনবোৰ ভালে নলগা হ'লো। এফালে অফিচৰ প্ৰেছাৰ, এফালে ঘৰৰ প্ৰেছাৰ। মানে কোনফালে যে কি কৰোঁ নহয় একো ভাবি নোপোৱা হ'লোঁ মই, গম পাওঁনে? মানে ঘৰখনলৈ যাবলৈ মন নোযোৱা হৈছে মোৰ। কিয়? কি হৈছেনো? কিনো কবি আৰু ঘৰৰ কথা। হ'লেও তোক কৈছোঁ আৰু, তোৰ লগতে মই সকলোবোৰ শ্বেয়াৰ কৰোঁ। ঘৰলৈ সোমাবি, এফালে মানুহজনীয়ে মুখ ফুলাই থাকিব, এফালে মায়ে মুখ ফুলাই থাকিব। কাৰ কথা কি শুনিবি তই? ঘৰখনত মানুহ থাকোঁ অকল আমি তিনিটা। ছোৱালীজনীটো সৰুৱে হৈ আছে বাৰু। মইতো দিনটো অফিচতে থাকোঁ। ঘৰলৈ অকল সন্ধিয়া সময়তহে যাওঁ। ঘৰত সন্ধিয়া সময়ত সোমাই গৈ সিহঁতৰ তই সেইবোৰ দেখিবি, মানে কৈছোঁ নহয়। গম পাওঁনে? মোৰ একদম দুই ভৰি হৈছে আৰু। না মই মাক কিবা এটা বেয়াকৈ ক'ব পাৰোঁ, না মই মানুহজনীক কিবা এটা বেয়াকৈ ক'ব পাৰোঁ। আৰু বুজালেও এজনীও নুবুজে। মানুহজনীকে মই সদায় বুজাই থৈ আহোঁ যে তুমি বোলো মায়ে যি কয় একো নকৰিবা, শুনি থাকিবা চব মনে মনে। নাই, নহ'ব নহয়। আৰু মায়েও যিবোৰ কথা কয় তাই চাগে সহ্য সীমা পাৰ হৈ যায়গৈ। তাইও খং উঠে, তাইও মুখে মুখে কৈ পায়। তাৰপিছত আৰু সেয়া ঘৰৰ যুদ্ধ আৰু। এনেকুৱাহে হৈ আছে নেকি? সঁচাকৈ দেই, ঘৰত এইবোৰ সমস্যা হ'লে মানে মতা মানুহটো বাৰু কেনেকৈ শান্তি থাকে কচোন? এই আমাৰ ঘৰটো সেই একেইহে। প্ৰথম কেইদিন তই ঘৰত সোমাব নোৱাৰ, কি বুলি ভাবিছ? আৰু সেই নবৌ আৰু আমাৰ এই অলপ লাগে বুলি ভাবিছ নি তই? তাৰপিছত যেনিবা এতিয়া ঠিক হ'ল আৰু দেই, এতিয়াহে ঘৰখনলৈ শান্তি উভতি আহিছে, গম পাৱনে? তই কি কয়, ভালকৈ আৰু তই সেই ঘৈণীয়েকে বুজাবি। আৰু বুজালেও সেয়াহে আকৌ পিছ মুহূৰ্ততে কাজিয়াই যদি লাগে আৰু কি কবিনো আৰু। তই আকৌ খুৰীকো বেয়াকৈ ক'ব নোৱাৰ নহয়। খুৰীকনো কি বুলি কবি? খুৰীয়ে ভাবিব সেই বিয়া পাতি পেলাই মোৰ ল'ৰাটো বুকুৰ মাজৰ পৰা আঁতৰি গৈছে। আকৌ সেই ঘৈণীয়েকৰ গাতে দুখ দিব। তাইহে কিবা লগাই সেই তোক খুৰীৰ পৰা দূৰ কৰাইছে, আমুক তামুক সেইবোৰ ক'ব, গম পাৱনে? তই এতিয়া পাই কিনো কৰিবি আৰু। তই মই কৰা টেকনিকটোকে কৰ নেকি বাৰু? কি টেকনিক আকৌ? তইনো কি কৰিছিলি? দেচোন দে, কিনো উপায় আছে সেইটোকে দে। যিটোকে আছে সেইটোকে কৰোঁগৈ দে। নহ'লেতো সেইখন ঘৰত মানে মানুহ থাকিব নোৱাৰা অৱস্থা হৈ থাকে আৰু, গম পাৱনে? ইমান ভাগৰে জোগৰে যাওঁ অফিচৰ পৰা ঘৰলৈ। সিহঁতৰ যদি সেইবোৰ ৰূপ দেখিবলৈ হয়, মোৰ জানো মনটো ভাল লাগে কচোন তই? সিহঁতৰ কাৰণে ইমান কষ্ট কৰি দিনটো মই কাম বন কৰি ফুৰোঁ। সন্ধিয়া যাবি ঘৰলৈ, সিহঁতৰ আকৌ সেইবোৰ। এজনীয়ে লগাব এফালে, এজনীয়ে লগাব সেইফালে। তই কেনেকৈ হ'ব এনেকৈ হ'লে? কচোন ক, কিনো বুদ্ধি আছে ক? শুন তেতিয়াহ'লে। গম পালি? গম পালোঁ। তোৰ এই আইডিয়াটোকেই কৰিব লাগিব। এইটোহে যদি কিবা কামত দিয়ে আৰু। হ'ব দে, এতিয়া ঘৰলৈ যাগৈ যা, গধূলিও হ'ল নহয়। টেনশ্যন লৈ নাথাকিবি, যা। হ'ব দে, আহিছোঁ দেই। যা যা। হয়ো বাৰু বেচেৰাটো, কাকনো এৰিব, কাকনো ধৰিব সি? না ঘৈণীয়েকক এৰিব পাৰিব, না মাকক এৰিব পাৰিব। সঁচাকৈ দেই, মতা মানুহটোৰ মাজত সোমাই ভাল বিপদত পৰে কিন্তু। সুইটি। হ'লা জহনি মৰা। তই ইমান দিন ক'ত আছিল নে? ছোৱালীজনীৰ ঘৰলৈ গৈছিলোঁ আকৌ। সেইদিনাখন আহিলে নহয় তাই। আহি পেলাই এতিয়া মোক নিনিয়াকৈ নাযায় তাই। নেৰে বোলে, যাবই লাগিব। মই বোলো বই আৰু। যি যোৱাৰ লগত আৰু ধুনীয়াকৈ দুদিনমান থাকি আহিলোঁ আৰু। ভালে কৰিলি। তোৰ কিন্তু কপাল আৰু দেই। তই সেই জীয়ে জোৱাই কিন্তু ভাল মৰম কৰে কিন্তু তোক। এনেকুৱাই হ'ব লাগে। আমাৰ বুক কি নাচাবি পাই। তয়ো বোৱাৰীক কমজনী পোৱা নাই। মাতে কথা ইমান ভাল বোৱাৰীজনী। একেবাৰে গোটেইদিন তাত তুলতুলিয়াই দি আছোঁ আৰু। খুব ভাল খোৱাইছে যেন পাইছোঁ বোৱাৰীয়ে। খুৱাই খুব ভাল খুৱাই। যিজনীহে বোৱাৰী, মাতে কথাই ভাল হ'ল কি হ'ল? তাই ব্যৱহাৰ পাতি ভাল হ'ব লাগিব নহয়। তহঁতি বাহিৰৰ পৰা দেখাবোৰে ভাল বুলি কবি, ঘৰত থকাবোৰহে গম পায়। হয় নেকি? তাই তেনেকুৱাহে নেকি? এনেই দেখোন দেখাই শুনাই মাতে কথাই বৰ ভাল। ভিতৰি মানে অকণমান হেৰি আছে মানুহজনী। মুখ যিখন পায়, তই এষাৰ ক'লে তোক উল্টাই দুষাৰ ক'ব। ঘাইজনীয়ে দেখিবলৈহে ধুনীয়া, মাতে কথাই ভাল। বাহিৰৰ পৰা এতিয়া মানুহটো আহিলে ভালকৈ শুশ্ৰূষা কৰিবই লাগিব। তাই সেই মানুহে ভাল ক'ব লাগিব যে তাইক। তাইৰ কথা মইহে জানো ভালকৈ। মোক যিখন কষ্ট ৰাখিছে পায়। এনেকুৱাহে নেকি? এই ধেমালি নহয় দেই তেতিয়াহ'লে। তই কবি আকৌ ল'ৰাটোক বোৱাৰীজনীয়ে এনেকুৱা কৰে বুলি। তেতিয়াহে সি তাইক ক'ব বা ঠিক কৰিব। তই নক'লে আৰু এনেকৈ মনে মনে সহ্য কৰি থাকিলে ক'ৰপৰা হ'ব? কিমান কবি, কৈ আমনি লাগিলে বুজিছনে? এতিয়া সি মোৰ ল'ৰা হৈ থকা নাই আৰু। সি ঘৈণীয়েকৰ মতেহে চলে। সেইবোৰ বাদ দে থ, সেইবোৰ কথা ভাবিলে এতিয়া মোৰ মগজ গৰম হৈ আহে। চাবনি পাই খাই যাহি আহ। নাই চাপানি নাখাওঁৱে, মই ভাতকেইটা খাইহে ওলাই আহিছোঁ। মই বোলো সেই ৰাস্তাত দেখি পেলাই বোলো তোক মাতোচোন, বহুত দিন তোকো দেখা নাই। হ'ব দে, মই যাওঁগৈ দেই। থিয় যাওঁনে? আকৌ বহি আহ।
নাই নাই পিছত আহিম দে মই যাওঁ আচল টোকাক কামতে পেলালোঁ এতিয়া গোটেই গাঁও ৰজনজনাই যাব আৰু আমাৰ এই কথা মানুহবোৰে বৰ ভাল ভাল কয় নহয় পাওঁ কেতিয়া গম বোৱাৰী বোৱাৰী গাখীৰখন অথনিতে খীৰাই কৰি আনি দিলোঁ এতিয়ালৈকে চাপাই টিপা দিব লাগে বুলি দেখা নাই কিনো জানো কৈ থাকে ভিতৰতে সোমাই অকল মোবাইলতে চাই থাকে কি কৰি থাকে ভগৱানে জানে আৰু দেই নুশুনে নহয় এষাৰ দুষাৰ কথাই নুশুনে তাই নিজৰটোহে হ'ব বোৱাৰী শুনিছ নাই তাই মা কওকচোন মাতিছিলে কাণখনে যদি শুনিছিলি তেতিয়াহ'লে তোকো মাতিছিলোৱে ইমানকে মই চটানিছো শুনা নাই তই আৰু হেৰি নহয় গৰু গাখীৰখন মই অথনিতে খীৰাই কৰি আনি দিলোঁ এতিয়ালৈকে তই যে মোক চাপাই টিপা দিয়া নাই মা মই পিছফালে কাপোৰ কেইটা ধুই আছিলোঁ সেইকাৰণেহে মানে চাহখন দিয়া নাছিলোঁ ৰ'ব এতিয়া বনাই আনোগৈ যা সোনকালে বনাই আনোগৈ বনাই আনোগৈ আৰু এটা কথা নহয় মা আপুনি বাৰু অথনি হলক খোৱাৰ আগত কি কৈ আছিলে হলৰ আগত আকৌ মই কি ক'লোঁ তইনো কি শুনিলি কোৱা হ'ব মা হ'ব আপোনাৰ এইটো স্বভাৱ আৰু কেতিয়াও নাযায় আৰু মই গম পালোঁ আপোনাক যি কৰি দিলোঁ আপোনাক কোনেও ভোক লগাব নোৱাৰে মোৰ ঠাইত যদি বেলেগ এজনী বোৱাৰী আহিলেহেঁতেন এখন ঘৰলৈ তাইও চাগে মোৰ নিচিনা অনুভৱ কৰিব পাৰিলেহেঁতেন আপোনাৰ যিবোৰ স্বভাৱ নহয় মা এইবোৰ আপুনি সলনি কৰক গম পাইছেনে ঐ তই মোৰ স্বভাৱত ধৰি কথা নকবি দেই বোৱাৰী কৈ দিছোঁ মইতো কি মিছা কথাটো ক'লোঁ সঁচা কথাতে কৈছোঁ তই মোক যিখন জলা খোলা কলা খুৱাইছ মানুহে খুব ভাল ভাবে নহয় বৰ ভাল ভাল বুলি সেইকাৰণে আচল চৰিত্ৰটো মই উদঙাই দিছোঁ আকৌ হ'ব মা হ'ব প্ৰত্যেকখন ঘৰতে যেতিয়া কাজিয়া হয় শাহু বোৱাৰীজনীৰ কাৰণে দুখ হয় হ'ব দিয়ক আৰু এটা কথা মনত ৰাখিব এখন তাত অকলে কেতিয়াও নাবাজে গম পায়নে এখন তাল অকলে নাবাজে দুইটা ফালৰ পৰাই সহযোগ থাকিব লাগিব তেতিয়াহে বাজিব তই বেছি মোক নচলাবি দেই একদম চাবি আকৌ কৈ দিছোঁ মই সঁচা কথাবোৰ ক'লে মানুহৰ চবৰে গাত লাগে মা আপোনাক মই কি মিছা কথাটো ক'লোঁ আৰু আপুনি হলক খুৰাৰ আগত যিবোৰ কথা কৈছিলে মই সকলোবোৰে শুনিছোঁ আপুনি ইমান মিছা মিছা কথা তেওঁৰ আগত কেতিয়াও ক'ব নালাগে আৰু হলক খুৰা কেনেকুৱা হয় আপুনি জানেই আপুনিনো কি দেখালে নিজৰ ঘৰৰ সেই বোৱাৰীজনী মিছা মিছি কথা কৈ পেলাই গোটেই গাঁওখনৰ ৰজন জনাবলৈ বিচাৰিলে মানে আপুনি একো ভাল কাম কৰা নাই আপুনি সেই নিজৰ ঘৰৰে বদনামবোৰ উলিয়াই ফুৰিছে নিজে আপুনি কথাবোৰ সঁচা হ'লেও বেলেগ কথা আছিলে ইমান মিছা মিছা কথাবোৰ আপুনি যে গোটেইখন উলিয়াই ফুৰিছে সঁচাকৈ দেই মা আপোনাক মই কৈছোঁ আপোনাক কোনেও শান্তি লগাব নোৱাৰে কোনেও নোৱাৰে আপোনাক শান্তি লগাব তোৰ দেখিছোঁ দিনক দিনে মুখখন বৰ চোকা হৈছে ঘৰলৈ খেদান খাবলৈ মন গৈছে যাবলৈ পালেতো মই ভালেই পাম তেতিয়া এই জঞ্জাল সোপাৰ পৰা অকণমান মই মুক্তি পাম আজি বাবা আহক তোৰ কথা মই চব লগাম আই তোৰ বেছি তেল ফাটিছে কি হ'ল মা কি হ'ল তোমালোকৰ ইমান যে হুলস্থুল ঘৰখনত একদম পদূলিলৈকে শুনিছেগৈ আৰু মাতবোৰ একদম তেৰ তেৰকৈ গৈছেগৈ কি হ'লনো আকৌ কি হ'ব নোৱাৰো সদায় নিচিনাই হৈছে তোক মই কৈছিলোঁ নহয় কালি বৃদ্ধাশ্ৰমত থৈ আহিবলৈ তই নথলি এতিয়া এইবোৰ মোক জীয়াই মাৰিব ৰাখিছোঁ তই মোৰ ইয়াত আকৌ কি হ'লনো মা কি হ'ল তোমালোকৰ আকৌ তোমালোকৰ পৰা সঁচাকৈ মোৰহে শান্তি নাইকিয়া হৈছে মানে ঘৰখনত এনি টাইম হুলস্থুল এনি টাইম হাল্লা এনি টাইম কাজিয়া এনেকৈ হ'লে মানে মানুহ জীয়াই থাকিব নোৱাৰে দেই মই কৈ দিছোঁ কিন্তু সঁচাকৈ মাৰ পৰা একদম ঘৰখনত অশান্তি হৈ গৈছে মই কৈছোঁ নহয় অথনি গম পায়নে হলক খুৰা আহিলে হলক খুৰাৰ আগত মোৰ কথা মিছা মিছিকৈ ধেৰ বদনাম সোপা লগাই পেলাই পঠিয়াই দিলে হলক খুৰা কেনেকুৱা হয় মা জানেই জানি পেলাই সেই মানুহজনৰ আগত মোৰ এই মিছা মিছি কথাবোৰ পৰা কেলৈ উলিয়াই পঠিয়াইছে বাৰু কওকচোন তাকে সেইটোকে সুধিলোঁ মই সুধোতে আকৌ এতিয়া লাজ পাইছে আকৌ একো মই হলৰ আগত মিছা মিছি কথা কোৱা নাই সঁচা কথাবোৰে কৈছোঁ মা আপোনাক কি মই কষ্ট দিওঁ ভাত পানী কি টাইমত নিদিওঁ নে কি নে মই আপোনাক কি কৰি দিয়া নাই বাৰু কাপোৰে কানি পৰা ধৰি সকলোবোৰ মই কৰি দিওঁ আপুনি হলক খুৰাৰ আগত কেলৈ মিছা মিছা কথাবোৰ লগাই দিলে আৰু হলক খুৰা আপুনি কেনেকুৱা জানে গোটেইখন কথাবোৰ গোটেই উলিয়াই ফুৰিব এতিয়া বাহিৰতে যাব নোৱাৰা হ'ম এতিয়া মই কৈছোঁ নহয় সেয়াকে ক'লোঁ সেয়াকে কোৱাৰ কাৰণে মায়ে লাজ পাইছে আকৌ মা তইনো জানই দেখোন হলক খুৰা কেনেকুৱা তইনো এইবোৰ কেলৈ কৰিব লাগে বাৰু তয়ো মোকে দুখ দে বোৱাৰীও মোকে দুখ দিয়ক তুতি মোক মাৰিয়ে পেলা মিলি পেলাই মাৰিয়ে পেলা এইখন ঘৰত মোৰ একো মৰ্যাদা নাইকিয়া হ'ল এওঁ থকা হ'লে এনেকুৱা কেতিয়াও নহয় সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ তোক আৰু তই এতিয়া ঘৈণীয়েক পাই মোক এনেকুৱা কৰিছ এনেকুৱা কৰিছ মাৰিয়ে পেলা মোক তুতি মাৰিয়ে পেলা কেলেনো তুতি এইখন ঘৰত জীয়াই ৰাখিছ বাৰু মাৰিয়ে পেলা মা আপুনি আকৌ এইবোৰ কি নাটক কৰিছেনে বাৰু আপোনাকনো মই কি মিছা কথাটো ক'লোঁ আৰু আপুনি হলক খুৰাৰ আগত এইবোৰ কথা কৈ ফুৰিব লাগে কেলে মিছা মিছা কথাবোৰ এতিয়া আপুনি এনেকৈ কান্দি নেদেখাব গম পায়নে দেখিছ বাবা তোৰ সন্মুখতে তাই মোক কেনেকৈ কৈছে দেখিছ বাবা মোক মাৰি পেলা মাৰি পেলা বোৱাৰীজনী যে এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ ভাবিছিলোঁ বোৱাৰীহঁতে ভালকৈ খাম এতিয়া এইবোৰ কৰিছে মোক হেৰি আপুনি হ'ব বাছ মোক আৰু একো ক'ব নালাগে মই সকলোবোৰ গম পাইছোঁ সকলোবোৰ দেখি আছোঁ আৰু তহঁতি বহুত কৰিলি অতদিনে মই মাত নমতাৰ কাৰণে তহঁতি বহুত চল পাই গ'লি এতিয়া একদম আৰু শেষ পৰ্যায় হৈ গ'লগৈ ইয়াতকৈ আৰু মানুহে সহ্য কৰিব নোৱাৰে সহ্য সীমা শেষ হৈ গ'ল মোৰ
ঘৰখনত মানুহ থাকোঁ অকল আমি তিনিটা, তাতো ইমানেই কাজিয়া, সদায় 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 এইবোৰ মই নোৱাৰোঁ আৰু। অফিচৰ প্ৰেছাৰ ল'ম নে ঘৰৰ এইবোৰ চিন্তাই কৰিম নে? এফালে এজনী মুখ ফুলাই থাকিব, এফালে সেইজনী মুখ ফুলাই থাকিব। মই কোনফালে কেনেকৈ কি মেনেজ কৰিম হা? এই সৰু ছোৱালীজনীয়ে তহঁতৰ পৰা কি শিক্ষা পাইছে? কি শিক্ষা পাইছে? এইখন ঘৰত মানুহ থাকিব পৰা অৱস্থাত নাথাকে এইখন ঘৰ। সেই সৰু ছোৱালীজনীয়ে কি শিক্ষা পাইছে বাৰু হা? তহঁতৰ এইবোৰ দেখি দেখি তাই কি শিকিব? কোনো এজনীও কথাবোৰ বুজিবলৈ চেষ্টা নকৰ। মা, তইও ধেমালি নহয় আৰু তুমিও ধেমালি নহয়। মই দুয়োজনীকে সমানে দুখ দিম, কাৰণ এখন তাত অকলে কেতিয়াও নাবাজে। দুয়োখন তাত সমান হ'ব লাগিব, তেতিয়াহে বাজিব। আৰু যদি এনেকুৱাবোৰে চলি থাকে নহয়, মই এটা আজি ডিচিশ্যন লৈ পেলালোঁ যে এইখন ঘৰৰ পৰা মই ওলাই যাম, একেবাৰে নাথাকোঁ আৰু। মা, তোক তাই কি কৰি নিদিয়াকৈ আছিলে হা? তই এই নিচিনা বোৱাৰী আৰু পাবি? তোক ইমান কেয়াৰ লয়, ইমান যতন লয়, তাৰ পিছত তই সন্তুষ্ট নহয় হা? তোক কি লাগে আৰু? কেনেকৈ তোক কি লাগে আৰু কচোন হা? তই কি ভৰি ধোৱা পানীখিনি তাই খাই থাকিব লাগিব নেকি? নে কি কৰিব লাগিব? লাক বুলি ক'লে সকলোবোৰ মুখৰ কথা আনি দিয়েহি, তথাপিও তই তাইক লৈ সন্তুষ্ট নহয়। তোক মানে মই কৈছোঁ, তোৰ ওজৰ আপত্তি শেষ নহয়, অনবৰত কাজিয়া লাগুকৈ চাই থাকিবি তাইক। প্ৰতিটো কথাতে আওখা ধৰা, প্ৰতিটো কথাতে কাজিয়া লগা খালি হা? মই মতা মানুহটোৱে তহঁতৰ কাৰণে কষ্ট কৰি কৰি দিন ৰাত একাকাৰ কৰি দিছোঁ, কিন্তু তহঁতৰ দুজনী শাহু বোৱাৰী মিলি থাকিবলৈ তহঁতৰ ইমান প্ৰব্লেম, ইমান অসুবিধা হা? তাতকৈ মই নাথাকোঁ, মই ঘৰৰ পৰা ওলাই যামগৈ। আৰু তুমিতো বাৰু এজনী জনা শুনা মানুহ, মায়ে বাৰু নাজানে কিছুমান কথা। তুমিতো সেই মায়ে প্ৰতিটো কথাতে তুমিনো ধৰি ধৰি কেলৈ কাজিয়া লাগা? তুমি কিছুমান বস্তু এৰা ধৰাকৈ চলিব নোৱাৰা হা? তুমিও মানে ধেমালি নহয়, মই কৈছোঁ নহয়। তোমালোকৰ এইবোৰ অশান্তিৰ কাৰণে মই ইয়াত থাকিব নোৱাৰা হৈছোঁ। মই আজি ঘৰৰ পৰা ওলাই যাম, তোমালোকে থাকিবা সুখে শান্তিৰে চবেই। হেৰি, আপুনি এইবোৰ কি কৈছে বাৰু? খং নকৰিবচোন। হ'ব দিয়ক, আমাৰ কিবা এটা ভুল হৈ গ'ল আৰু। হ'ব দিয়কচোন, খং নকৰিব। বাপা, খং নকৰিবি দে। আৰু হয়ো হয়, মই বাৰু বোৱাৰীক অকণমান বেছিকৈ হেৰি কৰোঁ। আজিৰ পৰা আমি মিলাপ্ৰীতিকৈ চলিম বোপা। তই আমাক এৰি যোৱাৰ কথা নকবি, এনেকুৱা নকৰিবি। নাজানো আৰু কি কৰিম ভাবিছ, কি নকৰিম ভাবিছ, নাজানো মই একো। মোৰে অশান্তি হৈছে, মই কৈছোঁ নহয়। হেৰি, হ'ব দিয়কচোন, হ'ব, খং নকৰিব। আজিৰ পৰা আমি ধুনীয়াকৈ মিলাপ্ৰীতিৰে থাকিম। আজিৰ পৰা আমাৰ মাজত আৰু কেতিয়াও কাজিয়া নহয়। আমি আমাৰ মাইনাকো ভাল সংস্কাৰ দি ডাঙৰ দীঘল কৰিব লাগিব। আপুনি খং নকৰিব। আজিৰ পৰা আমি সঁচাকৈ মিলাপ্ৰীতিৰে থাকিম। বাপা, আজিৰ পৰা আমি সকলোৱে মিলাপ্ৰীতিৰে থাকিম দেই।